নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম মহিলাসকলৰ বাবে খুবেই সুখবৰ। কি সুখবৰ আছে মই আপোনালোকক জনাই আছোঁ। অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব 4,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব 1 এপ্ৰিলত। কিন্তু 1 এপ্ৰিলৰ পৰা কোনসকল মহিলাৰ টকা সোমাব সেই সকলোখিনি তথ্য মই আপোনালোকক জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে কথাখিনি বুজিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আত্মসহায়ক গোটৰ মহিলাসকলক আকৌ পুনৰকৈ নতুন এখন প্ৰপত্ৰ দিয়া হৈছে। এই প্ৰপত্ৰখন দিছে গাঁও পঞ্চায়তৰ পৰা। গাঁও পঞ্চায়তৰ পৰা কেনেকুৱা ধৰণৰ প্ৰপত্ৰ দিছে মই আপোনালোকক জনাই আছোঁ। সেই প্ৰপত্ৰখনত আত্মসহায়ক গোটৰ সকলো সদস্যই চহী বা স্বাক্ষৰ কৰিব লাগিব। স্বাক্ষৰ কৰাৰ পিছত আৰু সভাপতি ছেক্ৰেটেৰী চিল মাৰি পেলাই তাতো চাইন কৰিব লাগিব। চাইন কৰাৰ পাছত গাঁও পঞ্চায়তত জমা দিব লাগিব। তেতিয়াহে 10,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। সেই প্ৰপত্ৰখন কেনেকুৱা ধৰণৰ মই আপোনালোকক দেখাই আছোঁ। বন্ধু বান্ধৱীসকল, প্ৰপত্ৰখন এনেধৰণৰ। নিশ্চয় আপুনি দেখিছে, ইয়াত চহী কৰিছে কিছুমান সদস্যই আৰু কিছুমান সদস্যই চহী কৰা নাই, আৰু ওপৰত কেইটামান গাইডলাইন দি থোৱা আছে। সেই গাইডলাইন কেইটানো কি মই আপোনালোকক সুন্দৰকৈ পঢ়ি পেলাই শুনাই দিছোঁ, ৰ'ব। ইয়াত লেখা আছে গাইডলাইনত, ইয়াৰ দ্বাৰা আমি অৰ্থাৎ আমি আত্মসহায়ক গোটে কৃতজ্ঞতা প্ৰকাশ কৰোঁ যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যোগেদি মহিলা সবলীকৰণ ও আৰ্থ-সামাজিক উন্নয়নৰ বাবে অসম চৰকাৰৰ শ্ৰদ্ধা মুখ্যমন্ত্ৰী মহোদয়ে যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰিছে, তাৰ যোগেদি গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ জীৱন আৰু জীৱিকা ব্যাপক উন্নতি সাধন কৰাৰ লগতে অসমৰ গাঁৱে ভূঞে কেন্দ্ৰীয়ভূত হৈ থকা কৰ্মোদ্যয় দক্ষতাসমূহৰ বিকাশৰ যোগেদি ৰাজ্যখনৰ স্বাৱলম্বিতা হাৰ বৃদ্ধি কৰিব। সেয়েহে এই প্ৰতিশ্ৰুতি পত্ৰৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আঁচনিখনৰ এগৰাকী যোগ্য হিতাধিকাৰী হিচাপে তলত দিয়া আমাৰ বিৱৰণখিনি সম্পূৰ্ণ সত্যতা আৰু শুদ্ধ বুলি স্বাক্ষৰ প্ৰদান কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গাইডলাইনসমূহ শুনিলে। আৰু এই যে আত্মসহায়ক গোটৰ 10,000 টকাটো দিয়াৰ কথা আছে, আপোনালোকে 10,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব 1 এপ্ৰিলৰ পৰা। এতিয়া 2 নম্বৰ পইণ্টটো হ'ল, অৰুণোদয় আঁচনিৰ বাবে লাভ কৰিবলৈ সক্ষম হ'ব 5,000কৈ টকা। কিন্তু কোনসকল ব্যক্তিয়ে বা কোনসকল আবেদনকাৰীয়ে লাভ কৰিবলৈ সক্ষম হ'ব? যিসকল আবেদনকাৰীয়ে নতুনকৈ আবেদন কৰিছে, তেওঁলোকে ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে 4 মাহৰ টকা লাভ কৰিব। সেই 4 মাহৰ টকা হৈ গৈ তেওঁলোকৰ 5,000 টকা। সেই 5,000 টকা একেলগে অৰুণোদয় আঁচনি সোমোৱাই দিব। তেওঁলোকে নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কেতিয়াৰ পৰা লাভ কৰিব? বন্ধু বান্ধৱীসকল, জানিব পৰা অনুসৰি এপ্ৰিলৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা ঘোষণা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 5,000 টকা একেলগে সোমোৱাই দিয়াৰ কথা ঘোষণা কৰিছিল। কোনসকলে লাভ কৰিব? যিসকলে নতুনকৈ আবেদন কৰিছে। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পালে। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিছোঁ। ভিডিঅ'টোৰ জৰিয়তে যদি অলপমান হ'লেও উপকৃত হৈছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।